মেডিটেশ্যন ৰেকি হিলিং ভবানীপুৰ আৰু ভবানীপুৰৰ যুৱ সমাজৰ উদ্যোগত আমি ৰাতি শিৱসাগৰলৈ য'ত মানে বান বিধ্বস্ত এলেকা হৈছে তাত আমি আমাৰ ভবানীপুৰৰ ৰাইজৰ সহযোগত আমি সাহায্যৰ টোপোলা লৈ যাম আৰু এইখিনি নিয়তে আমাক ভবানীপুৰৰ ৰাইজে বহুতখিনি আমাক সহায় কৰিছে। প্ৰথম অৱস্থাত আমাৰ পৰিকল্পনাটো আছিলে আমাৰ মেডিটেশ্যন গ্ৰুপৰ জৰিয়তে আমাৰ যিখিনি মানে সামৰ্থ্য আছিল মানে ভাবিছিলোঁ সেই সামৰ্থ্যখিনি অনুযায়ী আমি নিয়াৰ এটা পৰিকল্পনা কৰিছিলোঁ, কিন্তু মই মোৰ কেইজনমান বন্ধুক আমি কৈ দিলোঁ। কোৱাৰ পিছত তেওঁলোকৰ মানে যিখিনি ৰাইজ আছে ৰাইজক বহুতখিনি ক'লে আৰু কোৱাৰ পিছত ৰাইজে বহুতখিনি সহায় কৰিলে আৰু সহায় কৰাৰ বিনিময়ত আমি যিখিনি ধৰক আমি প্ৰথমতে ভাবিছিলোঁ যে 100জন বা 100টা পৰিয়াললৈকে আমি 100টা টোপোলা নিম, কিন্তু ভবানীপুৰ ৰাইজে এটা দিনতে ইমানখিনিয়ে সহায় কৰিছে যে আমি 100 মানে ঠাইত আমি 200টাৰ মানে টোপোলা এটা নিয়াৰ কাৰণে পৰিকল্পনা কৰা হ'ল আৰু এতিয়া আমি বস্তুখিনি অনা হ'ল, আনি পেলাই অলপ পিছত আমি পেকিং কৰি পেলাই আমি লৈ যাম। আৰু ভবানীপুৰ ৰাইজে আমাক মোটামুটি 26,000 কেছ পইচা আমাক তেওঁলোকৰ ফালৰ পৰা আমাক তুলিছে আৰু আমি গোটেইখিনি টকা আমি লৈ মানে যিখিনি পাৰোঁ আমাৰ সামৰ্থ্য অনুযায়ী গোটেইখিনি পইচাৰ আমি সৎ কামত ব্যৱহাৰ কৰি আমি টোপোলাবিলাক লৈ যাম। আমি চাউল, দাইল, মিঠাতেল, চেনিটাৰী নেপকিন, মহ খেদা ধূপ, পেণ্টি, তাৰপিছত আণ্ডাৰৱেৰ যিখিনি থাকে আৰু বিস্কিট, এনেকৈ আমাৰ যিখিনি ন্যূনতম আমাৰ প্ৰয়োজনীয় বস্তু থাকে এখন ঘৰ চলাবলৈ কাৰণে সেই গোটেইখিনি বস্তু লৈ যাওঁ। আৰু তাৰপিছতো যদি আমাৰ পইচা যদি অকণমান হ'লে ৰৈ যায় সেই পইচাৰ আমি 100 টকাকৈ হ'লেও যদি যিখিনি পাৰোঁ সেই পৰিয়ালখিনিক আমি দিয়াৰ এটা মানস কৰিছোঁ। আমি বানপীড়িত ৰাইজৰ কাৰণে ভবানীপুৰৰ পৰা যিখিনি আমি সাহায্য দিব পাৰোঁ সেইখিনি দিয়াৰ এটা চেষ্টা চলাইছিলোঁ। দেখিছোঁ যে বিশেষভাৱে ভবানীপুৰৰ ৰাইজৰ বহুতখিনি সঁহাৰি আছে। সৰু সৰু দোকান পোহাৰকে ধৰি বিশিষ্ট মানুহেও এই মানে আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ যিখিনি পাৰে সেইখিনি টকা দি সহায় কৰিছে, যাৰ ফলত আজি আমি ভবানীপুৰৰ পৰা মেডিটেশ্যন গ্ৰুপৰ লগত ভবানীপুৰৰ ৰাইজৰ যিখিনি ধন উঠিছে সেই ধনখিনিৰে এটা ভাল অনুদান দিবলৈ আমি আগবাঢ়িছোঁ আৰু 200জন মানুহক প্ৰায় এই অনুদানটো বিতৰণ কৰা হ'ব। এই বিতৰণত আৰু ৰাইজে যদি ভাবে যে তেওঁলোকে আৰু অনুদান দিব বিচাৰে তেওঁলোকে তেতিয়া আমালৈ দিব পাৰে। আমি আমাৰ যিসকল সতীৰ্থ তালৈকে যাব তাত আমি অনলাইন যোগে সিহঁতক দিয়াৰ এটা ব্যৱস্থাও কৰিম।